নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে টি নিউজ অসম মই তুফাজ্জল হক এই মুহূৰ্তত দিব আছে এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকি আৰু তাৰ আগতেই ৰাজ্য চৰকাৰৰ ফালৰ পৰা এইবাৰ প্ৰাৰ্থীসকলৰ বাবে কেইবাটাও নিয়ম বান্ধি দিয়া হৈছে 33টাকৈ নিয়ম বান্ধি দিছে ৰাজ্য চৰকাৰে এই নিয়মৰ ভিতৰত যদি আপুনি আছে তেতিয়া আপুনি এইবাৰ পঞ্চায়ত নিৰ্বাচন খেলিব পাৰিব আৰু যদি এই 33টাকৈ নিয়মৰ যদি আপুনি বাহিৰত তেতিয়া আপুনি এইবাৰ খেলিব নোৱাৰিব পঞ্চায়ত নিৰ্বাচন কি এই নিয়ম বান্ধি দিছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা আমি জনাম এই প্ৰতিবেদনত প্ৰথমটো যি নিয়ম আছে নিৰ্বাচন খেলিবলৈ আপোনাৰ বয়সৰ সীমা হ'ব লাগিব ন্যূনতম 21 বছৰ আপুনি যদি পঞ্চায়ত নিৰ্বাচন খেলিবলৈ আপুনি মনোনিৱেশ কৰিছে যদি মন মেলিছে তেতিয়া আপোনাৰ বয়সৰ সীমা হ'ব লাগিব 21 বছৰ আৰু দ্বিতীয়তে আছে প্ৰাৰ্থীগৰাকী বাল্য বিবাহ কৰোৱা ব্যক্তি হ'ব নালাগিব এটা গুৰুত্বপূৰ্ণ কিন্তু নিয়ম উলিয়াইছে যদি আপুনি বাল্য বিবাহ কৰোৱাইছে যদি আপুনি 18 বছৰ তলত যদি নাবালিকাক যদি আপুনি বিয়া পাতিছিল যদি আপুনি বাল্য বিবাহ কৰিছিল তেতিয়া কিন্তু এইবাৰ পঞ্চায়তৰ প্ৰাৰ্থী আপুনি অযোগ্য বুলি বিবেচিত হ'ব আৰু তৃতীয়তে আছে পৰিয়ালৰ কোনো ব্যক্তি হ'ব নালাগিব বাল্য বিবাহেৰে জড়িত আপুনি যদি বাল্য বিবাহ কৰোৱাইছে তেতিয়া কিন্তু আপুনি অযোগ্য বুলি বিবেচিত হ'ব লগতে আপোনাৰ পৰিয়ালত কোনো সদস্য যদি বাল্য বিবাহ কৰোৱাইছে তেতিয়াও কিন্তু আপুনি অযোগ্য বুলি বিবেচিত হ'ব আৰু 5 নম্বৰত আছে ক্ষমা কৰিব 4 নম্বৰত আছে গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী মেট্ৰিক উত্তীৰ্ণ হ'ব লাগিব এইবাৰ যদি আপুনি গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য অৰ্থাৎ মেম্বাৰত যদি আপুনি প্ৰাৰ্থিত্ব কৰিব বিচাৰিছে তেতিয়া কিন্তু আপুনি মেট্ৰিক উত্তীৰ্ণ হ'ব লাগিব আৰু 5 নম্বৰত আছে ST SC OBC প্ৰাৰ্থী হ'ব লাগিব 10ম শ্ৰেণী উত্তীৰ্ণ যদি ST SC OBC কাষ্টৰ যদি আপুনি তেতিয়া আপুনি 10ম শ্ৰেণী উত্তীৰ্ণ হ'লেই হ'ব আৰু 6 নম্বৰত আছে আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বাবে যিকোনো প্ৰাৰ্থী হ'ব লাগিব 10ম শ্ৰেণী উত্তীৰ্ণ যদি আঞ্চলিক পঞ্চায়তৰ সদস্য যদি আপুনি হ'ব বিচাৰিছে তেতিয়াও কিন্তু আপুনি 10ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব 7 নম্বৰত আছে জিলা পৰিষদৰ ক্ষেত্ৰতো প্ৰাৰ্থীগৰাকী হ'ব লাগিব মেট্ৰিক উত্তীৰ্ণ যদি আপুনি জিলা পৰিষদত যদি আপুনি প্ৰাৰ্থিত্ব কৰিব বিচাৰিছে তেতিয়াও কিন্তু আপুনি মেট্ৰিক উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক 8 নম্বৰত আছে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব যদিহে সন্তান দুটাতকৈ অধিক আছে আৰু এটা গুৰুত্বপূৰ্ণ নিয়ম যদি আপোনাৰ সন্তান যদি দুটাতকৈ অধিক সন্তান যদি আপোনাৰ আছে তেতিয়াও কিন্তু এইবাৰ পঞ্চায়ত নিৰ্বাচনত আপুনি অযোগ্য প্ৰাৰ্থী হিচাপে বিবেচিত হ'ব 2018 চনৰ 19 মাৰ্চৰ পূৰ্বে দুটাতকৈ অধিক সন্তান থকা প্ৰাৰ্থীয়ে কৰিব পাৰিব প্ৰতিদ্বন্দ্বিতা যদি 2018 চনৰ 19 মাৰ্চৰ পূৰ্বে যদি আপোনাৰ দুটাতকৈ অধিক সন্তান আছে তেতিয়া আপুনি পঞ্চায়ত নিৰ্বাচন খেলিব পাৰিব যদি 2018 চনৰ পিছত যদি আপোনাৰ সন্তান হৈছে যদি দুটাতকৈ অধিক সন্তান 2018 চনৰ পিছত হৈছে তেতিয়া আপুনি অযোগ্য বুলি বিবেচিত হ'ব 10 নম্বৰত আছে নৈতিক স্থলন সম্পৰ্কীয় অপৰাধত চৰকাৰী চাকৰি যোৱা ব্যক্তি অযোগ্য বুলি বিবেচিত হ'ব যদি আপুনি এজন চৰকাৰী চাকৰিয়াল যদি আপুনি কোনো গোচৰত যদি আপোনাৰ এই চাকৰি নিলম্বিত হৈছে নাইবা আপোনাৰ চাকৰি বাতিল হৈছে তেতিয়া আপুনি অযোগ্য বুলি বিবেচিত হ'ব এইবাৰৰ পঞ্চায়ত নিৰ্বাচন 11 নম্বৰত আছে দেউলীয়া ঘোষিত হোৱা ব্যক্তিয়েও খেলিব নোৱাৰিব নিৰ্বাচন 12 নম্বৰত আছে চৰকাৰী অনুদান পোৱা ব্যক্তিয়েও খেলিব নোৱাৰিব নিৰ্বাচন যদি আপুনি চৰকাৰৰ ফালৰ পৰা যদি কোনো অনুদান যদি বৰ্তমানলৈ আপুনি পাই আছে তেতিয়াও কিন্তু এইবাৰৰ পঞ্চায়ত নিৰ্বাচন আপুনি খেলিব নোৱাৰিব 13 নম্বৰত আছে চৰকাৰী পদত অধিষ্ঠিত হৈ থকা ব্যক্তিয়ে খেলিব নোৱাৰিব নিৰ্বাচন যদি আপুনি চৰকাৰী চাকৰিয়াল যদি গভৰ্ণমেণ্ট যদি অসম গভৰ্ণমেণ্টৰ যদি আপুনি জব কৰি আছে তেতিয়াও আপুনি খেলিব নোৱাৰিব এইবাৰৰ পঞ্চায়ত নিৰ্বাচন আৰু 14 নম্বৰত আছে গাঁও পঞ্চায়ত জিলা পৰিষদৰ পাৰিশ্ৰমিক পোৱা ব্যক্তি অযোগ্য যদি গাঁও পঞ্চায়তৰ সদস্য নাইবা জিলা পৰিষদৰ পাৰিশ্ৰমিক যি পেঞ্চন বুলি কোৱা হয় সেই পেঞ্চন যদি আপুনি বৰ্তমানলৈ পাই আছে তেতিয়াও কিন্তু আপুনি এইবাৰ পঞ্চায়ত নিৰ্বাচন খেলিব নোৱাৰিব 15 নম্বৰত আছে কৰ মাচুল পৰিশোধ কৰিবলৈ বাকী থকা ব্যক্তিও খেলিব নোৱাৰিব এইবাৰৰ পঞ্চায়ত নিৰ্বাচন যদি আপোনাৰ কৰ মাচুল পৰিশোধ কৰিবলৈ যদি এতিয়াও বাকী আছে তেতিয়াও কিন্তু এইবাৰৰ পঞ্চায়ত নিৰ্বাচন আপুনি খেলিব নোৱাৰিব যি পঞ্চায়ত নিৰ্বাচনৰ খেলা যি আপুনি আশা মনত বান্ধিছে সেই আশা আপুনি আজিৰ পৰা বাতিল কৰিব লাগিব যদি আপুনি কৰ পৰিশোধ কৰা নাই 16 নম্বৰত আছে সমবায় সমিতিৰ ঋণ পৰিশোধ কৰিবলৈ থকা ব্যক্তিও খেলিব নোৱাৰিব নিৰ্বাচন সমবায় সমিতিৰ ঋণ যদি আপুনি পৰিশোধ কৰা নাই তেতিয়াও কিন্তু এইবাৰৰ পঞ্চায়ত নিৰ্বাচন আপুনি খেলিব নোৱাৰিব 17 নম্বৰত আছে বাসস্থান চেনিটাৰী নথকা ব্যক্তিকো অযোগ্য বুলি ঘোষণা কৰা হ'ব 18 নম্বৰত আছে প্ৰাৰ্থীজন ৰুলছ 5 1995 আধাৰত
একাধিক গাঁও পঞ্চায়তৰ ভোটাৰ হ'ব নোৱাৰিব। আপোনাৰ 1995ৰ আধাৰত কেইবাটাও পঞ্চায়তৰ আপুনি যদি ভোটাৰ এটাৰ ওপৰত আন এটা পঞ্চায়তৰ যদি আপুনি ভোটাৰ তেতিয়া কিন্তু এইবাৰ পঞ্চায়ত নিৰ্বাচন আপুনি খেলিব নোৱাৰিব। 19 নম্বৰত আছে গাঁও পঞ্চায়তৰ কাৰ্যকাল প্ৰথম সভাৰ পৰা 5 বছৰ হ'ব লাগিব। গাঁও পঞ্চায়তৰ কাৰ্যকাল প্ৰথম যি সভা হৈছিল সেই সভাৰ পৰা 5 বছৰ হ'ব লাগিব। আৰু 20 নম্বৰত আছে আঞ্চলিক পঞ্চায়তৰ কাৰ্যকাল প্ৰথম সভাৰ পৰা 5 বছৰ হ'ব লাগিব। আঞ্চলিক পঞ্চায়তৰ কাৰ্যকাল য'ত প্ৰথম সভাত এই প্ৰথমটো সভাৰ পৰা 5 বছৰ হ'ব লাগিব। 21 নম্বৰত আছে জিলা পৰিষদৰ কাৰ্যকাল প্ৰথম সভাৰ পৰা সেই 5 বছৰ হ'ব লাগিব। 22 নম্বৰত আছে মনোনয়ন পত্ৰৰ লগত জমা দিব লাগিব শিক্ষাগত অৰ্হতা সম্পৰ্কীয় শপতনামা। এই মনোনয়ন পত্ৰ যেতিয়া আপুনি দাখিল কৰিব তেতিয়া আপুনি লগত গাঁঠি দিব লাগিব যি আপোনাৰ শিক্ষাগত অৰ্হতা এডুকেশ্যন কোৱালিফিকেশ্যনৰ যি আপোনাৰ চাৰ্টিফিকেট বা নথি পত্ৰ সেই নথি পত্ৰ আপুনি লগত গাঁঠি দিব লাগিব। 23 নম্বৰত আছে দেখুৱাব লাগিব শিক্ষাগত অৰ্হতাৰ অৰিজিনেল চাৰ্টিফিকেট। আপুনি জেৰক্স কপি দেখুৱালে নহ'ব। আপোনাৰ শিক্ষাগত অৰ্হতাৰ যি আপোনাৰ অৰিজিনেল যি চাৰ্টিফিকেট আছে মাৰ্কশ্বিট আছে সেই অৰিজিনেল চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট আপুনি দেখাব লাগিব। আৰু 24 নম্বৰত আছে জমা দিব লাগিব বাকী যাই প্ৰমাণপত্ৰ। 25 নম্বৰত আছে জমা দিব লাগিব সমবায় আপত্তিবিহীন প্ৰমাণপত্ৰ। 26 নম্বৰত আছে জমা দিব লাগিব বেংক আপত্তিবিহীন প্ৰমাণপত্ৰ নাইবা বেংকৰ ঋণ যদি আপুনি পৰিশোধ কৰিছে তেন্তে বেংকৰ ফালৰ পৰা যি আপোনাক NOC প্ৰদান কৰা হৈছে সেই NOC আপুনি লগত গাঁঠি দিব লাগিব। আৰু জমা দিব লাগিব জাতিগত প্ৰমাণপত্ৰ। 28 নম্বৰত আছে জমা দিব লাগিব ভোটাৰ তালিকাৰ প্ৰমাণপত্ৰ। ভোটাৰ তালিকাৰ প্ৰমাণপত্ৰ আপুনি লগত দিব লাগিব। 29 নম্বৰত আছে জমা দিব লাগিব শেহতীয়াকৈ খাজনা ৰচিদ। জমা দিব লাগিব শেহতীয়া খাজনা ৰচিদ। আপোনাৰ ক্লিয়াৰ যি মাটিৰ যি খাজনা আছে সেই খাজনাৰ ক্লিয়াৰ ৰচিদ আপুনি লগত দিব লাগিব। আৰু 30 নম্বৰত আছে জমা দিব লাগিব আঞ্চলিক পঞ্চায়তৰ NOC। আঞ্চলিক পঞ্চায়তৰ পৰা NOC আপুনি ল'ব লাগিব আৰু সেই NOC আপুনি লগত জমা দিব লাগিব। 31 নম্বৰত আছে খুলিব লাগিব প্ৰাৰ্থীৰ নামত নতুন বেংকৰ একাউণ্ট। পুৰণা যদি বেংকৰ একাউণ্ট আছে সেই একাউণ্ট আপোনাৰ নহ'ব, নতুনকৈ আপোনাৰ একাউণ্ট খুলিব লাগিব। আৰু 32 নম্বৰত আছে জমা দিব লাগিব প্ৰস্তাৱকৰ নথি। আৰু অন্তিমটো যি নিয়ম আছে 33 নম্বৰত জমা দিব লাগিব গাঁও প্ৰধানৰ প্ৰমাণপত্ৰ অৰ্থাৎ গাঁওবুঢ়াৰ যি চাৰ্টিফিকেট সেই গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ আপুনি লগত জমা দিব লাগিব। এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ এই 33টাকৈ নিয়ম অসম চৰকাৰৰ ফালৰ পৰা উলিয়াই দিয়া হৈছে। আৰু এই নিয়মৰ বাহিৰত যদি আপুনি আছে সেই পঞ্চায়ত নিৰ্বাচন খেলাৰ যি আপোনাৰ মন সেই মন বা আশা আপুনি আজিৰ পৰা বাতিল কৰিব লাগিব। কিয়নো এইবাৰ পূৰ্বতকৈ কিছু নিয়ম সাল সলনি কৰিছে ৰাজ্য চৰকাৰে। এইবাৰ যিহেতু কোনো প্ৰাৰ্থীৰ দলীয় কোনো প্ৰতীক নাথাকিব, সকলো প্ৰাৰ্থী নিৰ্দলীয় বুলি ঘোষণা কৰা হ'ব। আৰু লগতে ৱাৰ্ড সদস্যই এইবাৰ পঞ্চায়তৰ সভাপতিক নিৰ্বাচন কৰিব। পঞ্চায়তৰ যি সভাপতি থাকিব সেই সভাপতিক ৱাৰ্ড সদস্যই নিৰ্বাচিত কৰিব। ইমানে আছিলে আজিৰ এই প্ৰতিবেদন। যদি আপুনি পঞ্চায়ত নিৰ্বাচন যদি খেলিবৰ মন আছে নাইবা আপোনাৰ যদি পৰিয়ালত নাইবা আপোনাৰ বন্ধুবৰ্গত যদি আপুনি পঞ্চায়ত নিৰ্বাচন খেলাৰ যদি কোনোবাই মন কৰিছে সেই বন্ধুবৰ্গলৈ আপোনাৰ এই প্ৰতিবেদনটো আপোনালোকে শ্বেয়াৰ কৰক আৰু সকলোকে জনাৰ বাবে সুযোগ প্ৰদান কৰক। ধন্যবাদ।